আগতে আছিলে পকীৰ ৱাল কিন্তু দিনক দিনে দিনবোৰ হলনি হৈ গৈছে সেইবাবে পকীৰ ৱালৰ ঠাইত এনেধৰণে ফেন্সিং আহিলে আৰু এই ফেন্সিংবোৰ ফিটিং কৰি আছে যদি আপোনালোকে কণ্টেক্ট কৰে স্ক্ৰীনত দিয়া নাম্বাৰ তেতিয়াহ'লে আপোনালোকৰ ঘৰত এনেধৰণে ফিটিং কৰি থৈ যাবহি 30-40 বছৰ এই ফেন্সিং আপোনালোকৰ ঘৰত একদম ৰজন জনাই থাকিব য'ত নেকি পকীৰ দেৱাল তাত চেলুৱৈ ধৰে বা পানী তিতি হয়তো 10-15 বছৰতে বেলটা খাই যায় বা খহি পৰে কিন্তু এইটো সেইটো নহয় এইটো আপোনালোকে চাব পাৰে ইয়াত ফিটিং কৰাই নাই কিন্তু এই বস্তুটো হৈছে আপোনালোকে এবাৰ লগোৱাৰ পাছত আপোনাৰ জীৱন জোৰা কোনো চিন্তা কৰিবলগীয়া নাথাকে যিখিনি ফেন্সিং নেকি আপুনি যোগাযোগ কৰিলে আপোনাৰ ঘৰতে ফিটিং কৰি থৈ যাবহি আৰু এই ফেন্সিং কোনেও ফিটিং কৰিছে সেই দাদাজনৰ কাষলৈ আহিছোঁ আৰু কেনেধৰণৰ হ'ব পাৰে ইয়াৰ গুণগত মানদণ্ড আৰু কেনেধৰণে লগাব লাগিব বা কেনেধৰণে যোগাযোগ কৰিব লাগিব হয় দাদা নমস্কাৰ ছাৰ নমস্কাৰ এই ফেন্সিঙৰ বিষয়ে আপোনালোকে কওকচোন কেনেধৰণে লগাইছে বা কেনেধৰণে যোগাযোগ কৰিব লাগিব ছাৰ এইটো ধৰক আমি ফাৰ্ষ্ট টাইম এইটো বাহিৰত কাম কৰিছোঁ আমাৰ অসমত এইটো বস্তু নাই ঠিক আছে আমি ফাৰ্ষ্ট টাইম কেৰালাত কাম কৰিছোঁ 15-20 বছৰ আমি তাত কাম কৰি অহাৰ পিছত আমি এটা মাইণ্ড খেলালো এইটো বস্তু এটা চিষ্টেম ইয়াত ওলাওচোন কেনেকুৱা চলে তাৰ পিছত দেখোন আমাৰ ঘৰত এটা কোম্পানী বনাইছোঁ বনাই পেলাই এইবিলাক পোষ্ট বনাইলো ঠিক আছে 7 ফুট পোষ্ট এইটো পিলাৰৰ ভিতৰত 2 পিচ 8 mm ৰড আছে পিলাৰৰ সাইজটো আপোনাৰ 4 আছে আৰু যদি কয় আপুনি 6 ফুট দিব পাৰে তেতিয়ালে 8 ফিট পিলাৰ হ'ব 2 ফুট আপোনাৰ পুতন যাব আপোনাৰ 6 ইঞ্চি ডালাই হ'ব আৰু ওপৰত আপোনাৰ 5-6 ফুট থাকিব 5 ফুট ফেন্সিং হ'ব 1 ফুটত আপোনাৰ এইটো কাটা তার আছে কাটা তার 3 ইয়াত মানে কোনো তেনেকে সুৰটো সোমাব নোৱাৰকৈ এটা কাটা তার লগাই দিছে টোটাল কিমান আছে ইয়াৰ পৰা ইলে এটোৰ পৰা আপোনাৰ 5 ফুট আছে 5 ফুট আছে 5 ফুট আছে আপোনালোকে এই ফৰ্মুলাটো ক'ত শিকি আছে কেৰালাত ইয়াত নাই হয় বন্ধুসকল যিজন কিন্তু ফৰ্মুলাৰ আধাৰ তেওঁহে সফলতাৰ আধাৰ গোটেই জীৱন জোৰা এজন ব্যক্তিয়ে যিখিনি লিখি থৈ যাব বা যিখিনি কাৰ্যক্ৰমণিকা হাতেৰে কৰি দেখাব সেই বস্তুটো ফৰ্মুলাৰ ওপৰত লৈ আহিলে আমাৰ অসমলৈ এই দাদাজনে যাৰ জৰিয়তে আমি এনেধৰণে ফেন্সিং পাইছোঁ আৰু ঘৰতে আপোনালোকে ফিটিং কৰি থৈ যাবহি আৰু ইয়াৰ ৰেটৰ বিষয়ে আপোনালোকে হয়তো ক'বলৈ অকণমান টান পায় কিয়নো মানে এৰিয়া বেচিছে এৰিয়াক লৈ মানে ইয়াৰ ৰেটটো উঠানামা হৈ থাকে আপোনালোকে যিটো জায়গাত লগাব সেইটো জায়গাত হয়তো ৰেট উঠানামা হ'ব পাৰে জাৰ্নিটো অলপ দূৰ হ'ব পাৰে ওচৰো হ'ব পাৰে जो फेंसिंग आप लगाया हुआ है कितना मीटर होगा ये आपका 500 मीटर होगा अच्छा ये काम करने को दिया है मेरा घर अरुणाचल है मेरा बाड़ी है ये आपका बाड़ी है हाँ मेरा बाड़ी है और मिस्त्री काम करता है उनको हम 500 स्क्वायर फुट दिए हैं জালি লাগানে के लिए তো তেখেতে আমাক ফোনত যোগাযোগ কৰি পেলানিছে আমি আজি এটা যেনেকুৱা ব্লক এটা বনাইছোঁ তেনেকুৱা আমাৰ ব্লক এৰি দিয়া আছিলে সেইবিলাক ব্লক চাই পেলাই তেখেতে আমাক অৰুণাচলত আনিছে কাম কৰিবলৈ দাদাই কিন্তু একদম ডাঙৰ বাড়ি বনালে আৰু এই ফেন্সিং গাঁথনি কৰিলে ঠিক আছে আপোনালোকৰ ভাল লাগিল দাদাৰ বাড়িখন চালো আৰু এই দাদাই যিখিনি কথা ক'লে আৰু এই মিস্ত্ৰীয়ে যিখিনি কথা কৈছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে অনুমান কৰিব পাৰিছে যে ইয়াৰ কিমান গ্ৰহণযোগ্যতা আছে এই ফেন্সিং যেতিয়া আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকৰ বাৰীত লগাবৰ বাবে দাদাসকলক যোগাযোগ কৰিব পাৰে আৰু মই সবিশেষ জনাতকৈ মই যিমান দূৰ জানো দাদাহঁতে বেছি ধুনীয়াকৈ জানে তেওঁলোকে কৈছে যে কেৰালাত শিকি মেলি আহি আমাৰ অসমলৈ আহিছে এইটো কি সাপোৰ্ট দিছে এইটো সাপোৰ্ট দিছো বাইচাস পুটবিলাক অলপ এইটো খেলিমেলি হ'ব পাৰে সেইকাৰণে আমি সাপোৰ্ট দি পেলাই টাইটকে দি দিছো টানিছো না বহুত টানিছো না এইফালে যাব না সেইফালে যায় না যায় মুঠতে উয়ে ধৰা আমাৰ সেই বেৰা এতিয়া নলগাই মানুহ যেনেকৈ পকী ঘৰ থাকিবলৈ ল'লে মানুহ যেনেকৈ বিল্ডিঙত থাকিবলৈ ল'লে মানুহে পকী দেৱাল লগাবলৈ ল'লে কিন্তু পকী দেৱালত ছাকচেছ নহ'ল মই নিজেও কওঁ তাত পকী দেৱালত ছাকচেছ নহ'ল কাৰণ বৰষুণ আহিলে বতাহ ধুমুহা আহিলে খহি পৰে বানপানী এলেকা যেতিয়া বানপানী আহিলে সেই পকী দেৱাল খহি পৰে গতিকে এনেধৰণৰ গুণগত মানদণ্ডৰ এনেধৰণৰ ফেন্সিং দাদাসকলে লৈ আহিলে কেৰালাৰ ফৰ্মুলাটো ইউজ কৰি গতিকে আৰু অকণমান আমাৰ কাষ্টমাৰসকলক জনাই দিয়কচোন ছাৰ এতিয়া চাওক কিমান ডাঙৰ দুনিয়া বাৰী এটো বাৰীত যদি আপোনাৰ পকি ৱাল লগাই কিমান টকা লাগিব বহুত টকা লাগি যাব ইমান টকা দি পেলাই এটো বাৰী ইমান পৰিৱৰ্তন কৰিব নোৱাৰিব পাৰিব জানো ককচোন কিমান দুনিয়া বাৰীটো চাওক কিমান ডাঙৰ বাৰী আছে এটোত আপুনি যি কয় ইটাৰ ৱাল লগাব কি ৰেডিমেড ৱাল লগাব তেখেতে পাৰিব না কেতিয়াও নোৱাৰে সেই কাৰণে বহুত কমত জেওৰাতকৈ অলপ পইচা বেছি জেওৰাতকৈ অকণমান বেছি কিন্তু অলপ পইচা বেছি পকী দেৱালতকৈ বহুত কমত গতিকে মই যিখিনি ক'লো যিখিনি জানো কৈছোঁ আৰু দাদাই কৈছে আৰু ইয়াত স্ক্ৰীনত নাম্বাৰ দিয়া হ'ব স্ক্ৰীনত নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব কেনেধৰণে লাগে ক'ত লাগে আপোনালোকে কোন জেগাৰ হয় জেগা চাই এৰিয়া বেচিছ কৰি তেওঁলোকৰ দামটো উঠানামা হ'ব গতিকে আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ থাকিব স্ক্ৰীনৰ নাম্বাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰাৰ পিছত দাদাহঁতে ঘৰত গৈ এই তাঁৰ লগাই থৈ আহিব কি কয় দাদা ডাইৰেক্ট লোকেশ্যন দিব লোকেশ্যনত আমি ডাইৰেক্ট ঘৰত গুচি যাম এইটো যে আপোনালোকৰ
যেনে পকীৰ পৰা চিমেণ্ট মছলা গলাৰ পৰা একদম ফিটিং লৈকে খালি মালিকে পইচা দিব লাগিব খালি জুখি পেলাই পইচা দিব লাগিব শেষত হয় বন্ধুসকল আপোনালোকে যেতিয়া লগাব এইখন লগোৱাৰ পাছত যেতিয়া ফিটিং হৈ যাব তেতিয়া স্কোৱাৰ ফিট হিচাপত য'ত যেনেকুৱাকৈ ৰেট হয় তেনেকুৱাকৈ আপোনালোকে ভৰিব লাগিব বা তেওঁলোকক দিব লাগিব পাৰিশ্ৰমিকটো দিব লাগিব গতিকে বন্ধুসকল আপোনালোকক যদি দৰকাৰ হয় এই ফেন্সিং আপোনালোকে অচিৰে যোগাযোগ কৰক আজিকালি দিন সলনি হ'ল গতিকে কম খৰচী হ'ল মানুহবিলাকে যে কেৱল বাৰীখন যেনিবা ডাঙৰ তেতিয়াহ'লে আপোনালোকেতো পকী ৱালখন দিয়াটো সম্ভৱপৰ নহয় গতিকে এনেধৰণৰ কম খৰচী জিৰোৱাতকৈ অকণমানহে বেছি গতিকে আপোনালোকে লগাব পাৰে বন্ধুসকল আপোনালোকক সবিশেষ বুজাই দিলোঁ ফেন্সিঙৰ বিষয়ে ফেন্সিং আপোনালোকক দৰকাৰ লাগিলে দাদাসকলে যোগান ধৰিব আৰু ভিডিঅ'টো আছিল আজিলৈ ইমানে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ